তো আপোনালোকে সবে এই ভিডিওটো পাইছে মানে আজমল ডাঙৰীয়াৰ আৰু মানে এইটো খুবেই মানে চৰ্চা হৈছে ছ'চিয়েল মিডিয়াত মানে সবে বেয়া কৰি কমেণ্ট দিছে আজমল ডাঙৰীয়াক বেয়া কৰি কৈ আছে বহুতে মানে বিভিন্ন ধৰণৰ কথা মই এটা কথা ক'লোঁ যোনে ইমান বেয়া কৰি যে কৈ যে বোকা চুদাহত তহঁতে যাতে হেল্প কৰিব লাগিছিল গম পালি আৰু যাতিকে সেইটো কিবা এটা ভুলো নহয় বুলি ক'ব পাৰিতো কি এনেকুৱা ধৰাটো কিবা ভুল নেকি মানুহ সহায় কৰিছে মই থাকিব পৰা নাই ফূৰ্তিত থাকিব পৰা নাই কি ক'ম আৰু দুখত থাকিব পৰা নাই তাৰ কাৰণে এইটো ধৰিছে আৰু তাৰ আপোনালোকে ইমান ডাঙৰ ইছ্যু বনাব লগা কি আছে আজমল ডাঙৰীয়াৰ ওপৰত হা তো আপোনালোকে যোনে এইটো এগেইনষ্টত যোনে ভিডিঅ' বনাইছে আজমল ডাঙৰীয়াক বেয়া কৰি কৈছে আপোনালোকে যাই পেলাই বান খাই যে সহায় কৰিব লাগিছিল বোকা চুদাত ভাৰুৱাত নিজেতো একো কৰিব পৰা নাই আৰু আজমল ডাঙৰীয়া যাতে কিবা এটা কাম এটা কৰি উজনি অসমত যাই পেলাই আজমল ডাঙৰীয়াই ইমান সহায় কৰিছে মানে প্ৰথম ষ্টাৰ্টিঙত আজমল ডাঙৰীয়া গৈছিল তিতানে খেদিব লাগিছিল আপোনালোকে তিতানে খেদিব লাগিছিল আজমল ডাঙৰীয়াক উজনি অসমত নেখেদিল কিয় দম নাছিল তিতানে আজমল ডাঙৰীয়া প্ৰয়োজন আছিল ন বান সাহায্যৰ কাৰণে ইতানে মানে হৈ গ'ল যে চব ঠাণ্ডা এতিয়া আজমল ডাঙৰীয়া প্ৰয়োজন নাই আপোনালোকে বেয়া বেয়া এটা ৰিলচ বনাই থাকক কমেণ্ট কৰি দিয়ক তেখেতক বেয়া বেয়া মন্তব্য দি দিয়ক আৰু আহিব নোৱাৰে এতে উজনি মিয়ালেণ্ড বনাব নোৱাৰে যি টি কমেণ্ট কৰিছে আপোনালোকে ভাৰুৱা হয় আপোনালোকে অসমীয়া নামত কুলংখ হয় গম পাইছেনে আপোনালোকে অকল খালি হিন্দু মুছলমান কৰি কি পাইছে মোক কওকচোন কিবা পাইছে নেকি হিন্দু মুছলমান কৈ পেলাই কিবা পাইছে না জীৱনত কি পাইছে নিজৰ ঘৰটোৰ ধ্বংস হ'ব আপোনালোকে এইবোৰত যদি আপোনালোকে ৰাজনীতি কৰি থাকে যদি হিন্দু মুছলমান লৈ পেলাই ট্ৰফিকৰ ওপৰত যদি ভিডিঅ' যদি বেছি বনাই থাকে আপোনালোকৰ ঘৰ সংসাৰ গোটেই ধ্বংস হ'ব আপোনালোক গম পাইছেনে গম পাইছে এটা কথা কৈ দিওঁ আপোনাৰ ওপৰলৈ চাই আছে কিন্তু চব মানুহে হয় কিন্তু গম পাইছেনে চব মানুহ হয় আপোনালোকে ইয়াক যদি পৰাপণ যদি কৰি যদি আছে ইয়াৰ লগত যদি পৰাপণ কৰি যদি আছে জাতি ধৰ্ম লৈ পেলাই চ' আপোনালোকৰ ওপৰলৈ চাই আছে কিন্তু বেয়া দিন কৰি দিব ঘৰ অৱস্থা ঘৰ বৰবাদ কৰি পেলাব আপোনালোক গম পাইছে কিন্তু হিন্দু মুছলমান নকৰিব গম পালে আজি আজমল ডাঙৰীয়াই ইমান বান সাহায্যত সহায় কৰিছে উজনি অসমত তেখেতৰ কিবা তাতে যাব লগা কি আছিল একোতো নাছিল গোটেই খিলঞ্জীয়া অসমীয়া মানুহ আছিল চব অসমীয়া মানুহে হেল্প কৰিব চৰকাৰে হেল্প কৰিব লাগিছিল গতিকে চৰকাৰ গোটেই অসমীয়াই হয় মন্ত্ৰী এম এল এ বিধায়ক লৈ চব অসমীয়াই কোনটো গৈছিলে কোনোবাই কোনো আগবঢ়া নাছিলে তো এনেই যি টি কথা নক'ব গম পাইছেনে ভাৰুৱাহাত তো যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰিব বাই বাই জয় অসম জয় জুবিন দা।